হেল্ল' এভৰিৱান, আজি হৈছে মঙলবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে চলোৱা আক্ৰমণৰ সোমবাৰে তৃতীয়টো দিন। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত অব্যাহত থকাৰ বিপৰীতে ইৰাণে খামেনিৰ মৃত্যুৰ পিছত খুব ষষ্ঠ আক্ৰমণ অব্যাহত ৰাখিছে। ইফালে ইৰাণ ৰেড ক্ৰেচেণ্ট ছ'চাইটিৰ সোমবাৰে প্ৰকাশ কৰা অনুসৰি ইৰাণক লক্ষ্য কৰি আমেৰিকাই ইজৰাইলে চলোৱা বিমান আক্ৰমণত ইৰাণৰ কমেও ৫৫৫ জন লোক নিহত হৈছে। ছ'চাইটিয়ে জনোৱা মতে এই যুদ্ধত এতিয়ালৈকে ১৩১খন চহৰ বিস্তাৰ ক্ষতিসাধন হৈছে। হিজবুল্লাহেও ৰকেট আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মতে সামৰিক আঘাতৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে। বৰ্তমানলৈকে ৩জন আমেৰিকাৰ জোৱান নিহত হোৱাৰ বিপৰীতে ৫জন গুৰুতৰভাৱে আহত হৈছে। দ্বিতীয়টো খবৰ, মধ্য প্ৰাচ্য যুদ্ধৰ ফলত তীব্ৰভাৱে বৃদ্ধি খাৰুৱা তেলৰ মূল্য। ব্ৰেণ্ট মূল্য নিৰ্ধাৰণৰ মান, খাৰুৱা তেলৰ মূল্য $৭৮.৫৫ বিক্ৰী হয়, যি শুক্ৰবাৰে $৭২.৮৭ তুলনাত ৭.৮% বৃদ্ধি হৈ ৭ মাহৰ সৰ্বোচ্চ হৈছে। ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণ তথা উপসাগৰীয় অঞ্চলৰ আশে-পাশে থকা ইজৰাইল আৰু আমেৰিকাৰ সামৰিক ঘাটি ইৰাণৰ প্ৰতিশোধকমূলক আক্ৰমণে বিশ্বৰ খাৰুৱা তেলৰ যোগানৰ দিশটোত বাধা জন্মোৱাৰ ফলত সোমবাৰে তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীয়ে ১,৯৭,০০০ টকাৰ ঘড়ী উপহাৰ দিলে ভাগিনক। ভোটাৰ তথা দলীয় সমৰ্থনৰ সৈতে জন আশীৰ্বাদ যাত্ৰা কৰাৰ সময়তে আগুৱাই ধৰিলে ভাগিন আৰু তাৰ পিছতে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ তৃতীয় দিনা গহপুৰৰ পৰা লখিমপুৰলৈ যাত্ৰা কৰাৰ সময়ত সমদলটোৰ নেতৃত্ব প্ৰদান কৰা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ তথা দলীয় সমৰ্থনৰ সৈতে এই যাত্ৰা কৰাৰ সময়তে আগুৱাই ধৰিলে ভাগিনসকলে। মামাক লগ পাবলৈ পুৱাৰে পৰা অপেক্ষা কৰি আছিল ভাগিনসকল। আন এক ক্ৰিকেট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ খবৰ, বিশ্বকাপ খেলিও পকেট খালী পাকিস্তানী ক্ৰিকেটাৰৰ। টি-২০ বিশ্বকাপত দুৰ্বল প্ৰদৰ্শন, পাকিস্তানী দলৰ প্ৰতিগৰাকী খেলুৱৈক ৫০ লাখ টকালৈকে জৰিমনা বিহিলে পাকিস্তান ক্ৰিকেট বোৰ্ডে। ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ পিছতে প্ৰাক-বোৰ্ডে ক্ৰিকেটাৰসকলক জৰিমনা বিহাৰ সিদ্ধান্ত লৈছিল যদিও ছেমি ফাইনেলত প্ৰৱেশ কৰিব বুলি আশা কৰি কিছুদিন মনে মনে আছিল।